সাইড এটা উঠ বসন্তীখনত এয়া উঠক বসন্তীত উঠক নাটক এই নাটক চাই ইহঁতে বসন্তী লৈ আহিছে দেই এয়া উঠি গ'ল বঢ়িয়া এই বসন্তীত উঠি গ'ল এই উঠা যা নহ'লে থাকি যাবি এতিয়া যা গুড নাইট দেই বাই গুড মৰ্ণিং আৰু আজি মই ভিডিঅ'টোৱে দেখিছে বিচনাৰ পৰাই হেৰি কৰিছোঁ আৰু হেল্ল' গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যিহেতু মই ভিডিঅ'টোৱে বিচনাৰ পৰাই বনাইছোঁ আজি ইমান ঠাণ্ডা নামিবলৈ মনেই যোৱা নাই যিহেতু আজি আমাৰ জাৰ্ণি হয় আজি আমি যাব ওলাইছোঁ নাওগাটালৈ আৰু নাওগাটাৰ পিছত আমাৰ এইবোৰ চব দুদিনীয়া পেণ্ডেল আমি আজি যাম নাওগাটা দুদিনৰ পিছত আকৌ যাম আমি আজৰা গুৱাহাটী তাৰপিছত যাম আমি আকৌ পলাকবাৰী তাতো দুদিনীয়া আৰু যিকি নহওক আগতে মুখ হাতবোৰ ধুই লওঁ ধুনীয়াকৈ বস্তুবোৰ সামৰি মেলি লওঁ তাৰপিছত মই ভিডিঅ'টো আকৌ দেখাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো ৰুমতে আছিলোঁ মই এয়া আগতে বিচনা পাত্ৰবোৰ ধুনীয়াকৈ জাপি মেলি লৈছোঁ আৰু বেডিঙত ভৰাবৰ কাৰণে আৰু এইটো ৰুমত আছিলে আমাৰ গায়ক দা গুড মৰ্ণিং ৰেডি হ'লে নেকি আৰু এয়া এইটো ৰুমতে আছিলে আমাৰ গায়ক দা আৰু আমি থকা ঘৰখন এইটো হ'ল এয়া আমি থকা ঘৰখনৰ পৰিৱেশ সকলোখিনি দেখাই দিছোঁ আৰু আমি থকা ঘৰখনত কোন আছে সকলো দেখাম আগতে বস্তুখিনি পেকিং কৰি লওঁ চাই থাকক ফাইনেলি সকলোখিনি বস্তু আমাৰ পেকিং কৰা হৈ গ'ল আৰু এয়া পেকিং কৰি জাবৰখিনি ধুনীয়াকৈ খাৰি মেলি উলিয়াই দিছে আৰু এইখিনি বস্তু দেখিছে সকলোখিনি বস্তু এনেদৰে উলিয়াই থৈছোঁ আমাৰ যিহেতু বাছখন আহি এইকণতে ৰাখিবহি ইয়াতে আমি বস্তুখিনি তুলিম আৰু এইটো গাখীৰ লৈ লৈছোঁ ইয়াতে একদম গৰম কৰি দিছে খুৰীয়ে গাখীৰখিনি লৈছোঁ কিয় মানে মৃদুলদাৰ কাৰণে মৃদুলদাৰ যিহেতু জইণ্টিছ হৈ আছে আৰু মৃদুলদাৰ লগতে ময়ো আমি নাই কমে 15 দিনমান হ'ল অকল বইলেই খাই আছোঁ মানে এইকেইদিন আৰু একদম দেখিছেনে দাড়ি চাৰি কটা নাই চুল বুলি কিবা ভৰা ভৰি নিজকে কিবা দেখা হৈছোঁ মানে দাড়ি কাটিবলৈ এইকেইদিন ইমান চেলুন বিচাৰি ফুৰিছোঁ চেলুনেই বিচাৰি পোৱা নাই মানে কালিও গ'লোঁ পৰহি গ'লোঁ মানে ক'তো পোৱাই নাই এনেকুৱা হৈ আছে অৱস্থাটো আৰু যি কি নহওক সকলোখিনি এতিয়া ৰেডি কৰিলোঁ যেতিয়া আৰু বাছখন আহিলে সকলোখিনি বস্তু ভৰাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকক আৰু আমি থকা ঘৰৰ এজনী হ'ল খুৰী কেনেকুৱা পালে আমাক কওকচোন ভাল লাগছে না সঁচাকৈ কওক কিবা কিবি প্ৰব্লেম পালে নেকি ভাল লাগিছে ৰাখিয়ে থৈ দিয়ক নহ'লে সঁচাকৈ আমাৰো বহুত ভাল লাগিলে একদম আহিম চিন্তাই নকৰিব একদম সদায় আশীৰ্বাদ দিব ঠিক আছে দিয়ক কি থাকিবা আৰু দেই আকৌ লগ পাম অহা বছৰ আমি ইয়াত থমনাত আছে নহয় তেতিয়া লগ পাম দিয়া ন ঠিক আছে আৰু এইখন ঘৰতে আছিলে পিংকুহঁত এয়া পিংকুহঁতৰ বস্তুখিনি তোলাই হ'লে আৰু আমি যাত্ৰা আৰম্ভ কৰিম আৰু আমি চৰাইমাৰীবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকক পালোঁ সেয়া থমনা পালোঁ আহি এয়া হ'ল থমনা বজাৰ
আমি ওদালবাৰী পালোঁ। খেল হৈ আছে নেকি ন? স্কুলৰ কিবা হৈ আছে। আৰু আমি আহি বৰমা পালোঁ। বৰমাৰ পৰা এতিয়া আমি যাম, যিহেতু আমি লেফ্ট ছাইড যাম। লেফ্ট ছাইড গ'লে যিহেতু আমি বাইহাটা চাৰিআলি পামগৈ। চাইডক মই দেখাই আছোঁ। এনেকৈ যাব লাগিব। আমি যদি এইখিনি পৰা ৰাইট ছাইড আহিছোঁ, এই ডিভাইডাৰ পোৱা নাই কাৰণে আগতহে চাগে ডিভাইডাৰ পাম। ঘূৰক 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 চলো চলো। কি হয় অ' এডাল তাকেহে। আমি পালোহি হৰিপুৰ। হৰিপুৰ মানে এইটো নলবাৰী ডিষ্ট্ৰিক্ট হয়। আৰু এইটো তেল ডিপু ইয়াতে সোমাইছে তেল ভৰাবৰ কাৰণে। তেলখিনি ভৰাই হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। আকৌ ৰখিবগৈ লাগিব। আকৌ আমি পনিতা নহ'লে ভাগ্যশ্ৰী হোটেলত সোমাব লাগিব। সকলোখিনি চাহ তাহ যিহেতু খাব চাই থাকক। আৰু জাৰ্ণি ব্লগ হিচাপে যিহেতু এনেদৰেই দেখাই দেখাই গৈ থাকিম। আৰু আহি পালোহি আমি নলবাৰী গণেশ মন্দিৰ। এয়াই হ'ল নলবাৰী। এইফালে নলবাৰী টাউনত আৰু এয়া হ'ল গণেশ মন্দিৰ। বেমাৰ নেকি? বেমাৰ হৈছে? চাহ খোৱাবা নেকি? তাই ভাজ চাহ 7টামান ভাজ দি গৈছে তাই। আৰু আমি আহি পালোহি পাইকাৰকুছি। ইয়াতে আমাৰ বাছখন ৰাখিছে। সকলোখিনি আমি একেলগে চাহ খাব আহিছোঁ প্ৰণিতাত। চাই থাকক, মই দেখাই আছোঁ। উপাসনাত ভাল নহয়, এদিন খাইছিলোঁ একদম। আমি এইকেইদিন আমি ভাগ্যশ্ৰীতে খাইছিলোঁ। আজি আমি পনিতাত আহিছোঁ। এইখনেই হ'ল পনিতা ৰেষ্টুৰেণ্ট। ইয়াতে আগতে কুপন ল'ব লাগে, সেইটোৱে নিয়ম। আৰু চাহ ল'লোঁ, চিঙৰা ল'লোঁ খাবৰ কাৰণে। আৰু চাহ তাহ খোৱা হ'ল। আৰু সকলোখিনি এয়া বাছত উঠিছে। আৰু কোনোবা ইহঁতখিনি আহিলে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকক। কি হৈছে কি হৈছে? হা অ' কি হৈছে? কিয় আমাৰ মানে এনেদৰে ধেমালিবিলাক হৈ থাকে। আৰু চাই থাকক, আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু আহি আমি ৰঙিয়া পালোঁ।
আৰু এইফালে ৰঙিয়া টাউনত যায়। আৰু আমি বাছতে কমলা কিনি লৈছোঁ দেই দাদাজনৰ পৰা। মিঠা নাথাকিলে কিন্তু ওলোটাই দিম দেই দাদা। আৰু আমি আহি পালোঁ বাইহাটা চাৰিআলি। যিহেতু আমি নলবাৰীৰ ফালৰ পৰা আহিছোঁ, এতিয়া এই চাৰিআলিৰ পৰা আমি লেফ্ট ছাইড যাম। আমি লেফ্ট ছাইড যাম। গৌৰেশ্বৰ হ'ল ইয়াৰ পৰা 21 কিলোমিটাৰ। যিহেতু আমি গৌৰেশ্বৰ পাৰ হৈ যামগৈ। গৈ থাকো। এয়া হ'ল বাইহাটা চাৰিআলি বজাৰ। এইফালে যায় ভাগ্যশ্ৰীহঁতৰ ঘৰত। এয়াই আছিল বাইহাটা চাৰিআলিৰ বজাৰ। আৰু এয়াই হ'ল বিহদিয়া বজাৰ। মুক্তাপুৰ। আমি এতিয়ালৈকে কামৰূপতে আছোঁ, কামৰূপ ডিষ্ট্ৰিক্টতে আছোঁ। অলপ আগৰ পৰা BTAD পাম আৰু আহি আমি মুক্তাপুৰ পালোঁ। এতিয়ালৈকে আমি কামৰূপ ডিষ্ট্ৰিক্টতে আছোঁ আৰু অলপ দূৰ গ'লে আমি বাক্সা ডিষ্ট্ৰিক্ট পাম আৰু। চলো আৰু এয়া হ'ল গৌৰেশ্বৰ। আমি BTAD সোমালোঁ ন? এয়াই হ'ল গৌৰেশ্বৰ বজাৰ। চলো মজা, বিয়া লাগিছে। নেৰিবা আৰু এয়াই হ'ল নাওকাটা। ফিল্ডখন বা ক'ত? ফাইনেলি আহি নাওকাটা পালোঁ। এইটো হ'ল আমাৰ পেণ্ডেলটো। আৰু এতিয়া আহি পালোঁ যেতিয়া ৰুম ক'ত দিয়ে নাজানো আৰু, তথাপিতো আগতে বস্তুখিনি নমাই লওঁ।